আজি অসম চৰকাৰে ঘোষণা কৰিছে অৰুণোদয় 3.0 গতিকে ইয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ সমষ্টিত বিশেষকৈ মোৰ সমষ্টিত 3 লাখ আপোনাৰ জনসংখ্যা ভোটাৰ আছে। অলৰেডি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যিটো সমষ্টিত মানুহ বেছি হ'ব সেই সমষ্টিত 10,000কৈ ওপৰত পাব লাগে। গতিকে মই আশাবাদী মোৰ সমষ্টিত এইবাৰ নতুনকৈ 15,000 ফেমিলি অৰুণোদয় পাব। ইয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি আমি সেই দুখীয়া মানুহখিনি যাতে অৰুণোদয়খিনি দিব পাৰোঁ, সেই ফৰ্মখিনি যাতে দিব পাৰোঁ, দুখীয়া মানুহবিলাকে যাতে পায় সেইটো কাৰণে আমি চেষ্টা কৰিম। তেওঁলোকে পাই থাকিব ক'লে অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নাই পূৰ্বৰ যিখিনি পাইছে সেইখিনি পাই থাকিব। নতুনকৈ আৰু মানে আপোনাৰ দি আছে 10,000কৈ প্ৰত্যেক সমষ্টিত। মোৰ দলগত সমষ্টিত যিহেতু 3 লাখৰ ওপৰত ভোটাৰ আছে গতিকে মই আপোনাৰ 15,000 মান পাম। গতিকে 15,000 দুখীয়া পৰিয়ালে পাব। আৰু ৰেচন কাৰ্ডত খেলি মেলি হৈছে আপোনালোকে গম পায়। আপোনালোকে আগতে এটা এলিগেশ্যন আনিছে যে যিসকল ডিলাৰ আছে ডিলাৰসকল পইচা দি কিনে ৰেচন কাৰ্ড বনাই আছে। গতিকে এইবাৰ মই উপায়ুক্ত মহোদয়ক প্লাছ আপোনাৰ ফুড এণ্ড চিভিল ছাপ্লাই মিনিষ্টাৰক মই ব্যক্তিগতভাৱে অনুৰোধ কৰিছোঁ যাতে এইবাৰ যি ছিষ্টেম যিটো আছে দুখীয়া মানুহ যাতে পায় সেইখিনি পোৱাৰ কাৰণে বিধি ব্যৱস্থা কৰিব লাগে। আৰু এইবাৰ যাতে খেলি মেলি কৰিব নোৱাৰে এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ৰেচন কাৰ্ডৰ ক্ষেত্ৰত কিন্তু ক'বলৈ দলগাঁৱৰ বিভিন্ন অঞ্চলত বহুত দুখীয়া মানুহে বাদ পৰি গৈছে। এতিয়া বাদ পৰিছে সেইকাৰণে আমি এইবাৰ খুব সতৰ্কতা অৱলম্বন কৰি যাতে কোনো পধ্যেই যাতে ধনী মানুহে ৰেচন কাৰ্ড নাপায়, দুখীয়া মানুহবিলাকে পায়। যিবিলাক আপোনাৰ বিৰত হৈ আছে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ তেখেতসকলক ৰেচন কাৰ্ড পাব লাগে। এই ক্ষেত্ৰত আমি প্ৰাজ্য পৰিমাণে আমি কষ্ট কৰিম। আমি সেইবিলাক মানুহক ৰেচন কাৰ্ড দিয়াৰ কাৰণে বিধি ব্যৱস্থা কৰিম। হয় দৰ্শকবৃন্দ, আমাৰ বোকাজান আছাম ভইচ চেনেলক আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক যাতে আমি আৰু আগলৈ ভাল ভাল খবৰ আনিবলৈ চেষ্টা কৰিব পাৰোঁ। हेलो दोस्तों,